শ্ৰীমন্ত শংকৰ হৰি ভকতৰ চাৰা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় একে নিমাত্ৰ শাস্ত্ৰ নিষ্ঠা দৈৱকী নন্দনে কৈলা যাক দেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ সুত হে দৈৱকী পুত্ৰ পদ সেৱা হে কৰ্ম একে মানে মাত্ৰ হে মনটো একেটা নাম মাত্ৰয়দ ভূত হে মনটো একেটা নাম মাত্ৰয়দ ভূত হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ তথা আই সমস্ত শিশু সমস্ত আৰু আমাৰ অতি শ্ৰদ্ধাৰ সুৰক্ষী সমস্ত আজি বৈকুণ্ঠ দ্বিতীয়ত দিনৰ পাঠ পৰ্যালোচনাৰে ভগৱন্তৰ চৰণত সেৱাভাগী অৰ্পণ কৰা আমাৰ শ্ৰদ্ধাৰ ব্ৰহ্মবাদ বিনীত বৰা বাপ আমি আপোনালোক সমস্তজনক আমাৰ ভক্তিপূৰ্ণ সেৱা জনাই আমি একো নজনা কথা কোনোদিন নুবুজা কথা কোনোদিন জানি বুজি শেষ কৰিব নোৱাৰা কথা যে শ্ৰীকৃষ্ণ গীতা যিখন আটাইতকৈ নিষ্ঠ শাস্ত্ৰ যিখন ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুখপদ্মে শোক মোহ তাপৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে তেখেতৰ সখা মধ্যম পাণ্ডৱ অৰ্জুনক বিকত কৰিলে। এই গীতা শাস্ত্ৰ ভগৱানৰ বাংময় মূৰ্তি আৰু ভগৱান কৃষ্ণ
নিৰ্গুণ মূৰ্তি এফালে বাংময় আৰু ইফালে নিৰ্গুণ সমস্তখিনি নদীৰ যিদৰে লক্ষ্য সমুদ্ৰ এই শাস্ত্ৰৰো মূল লক্ষ্য ভগৱন্ত কৃষ্ণৰ চৰণৰ সেৱা আৰু উপাসনা শ্ৰীকৃষ্ণ গীতা আজি দ্বিতীয় অধ্যায়ৰ পৰা আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ আগবাঢ়িছোঁ যদি অজানিতে আমাৰ ভুল ভ্ৰান্তিও হয় আপোনালোকৰ মাজৰ এজন আজি দাসৰো দাস টানদাস বুলি আমাৰ দায়দোষ মৰিখন কৰে গীতা শাস্ত্ৰৰ প্ৰথম অধ্যায় বা যুগ অৰ্জুনৰ বিষাদ যুগ দিবা ভাগত আমাৰ ব্ৰহ্মবাপী সেইটো অধ্যায়ৰ পৰ্যালোচনা আগবঢ়ালে আমি তেখেতৰ চৰণ কমলত সেৱা জনাইছোঁ এতিয়া দ্বিতীয় অধ্যায়ৰ পাঠ আৰু পৰ্যালোচনাৰ বাবে আমি আগবাঢ়িছোঁ দ্বিতীয় অধ্যায় সাংখ্য যুগ দুলৰী দৈৱ কীৰ্তনয় দেৱ দয়াময় কৃষ্ণ দেৱতা দেৱ পংকজ চৰণে প্ৰৱেশিয়া মনে পুনু কৰোম সঞ্জয় বদতি শুনা কুৰুপতি এ পাছে যে নক থা ভৈলা শোক সমুদ্ৰত এ মোহ উৰ্মি উঠি এ ধনঞ্জয়ত লগৈলা শোকা কুল দুখে হুয়ায় অধুমুখ দুয়ো নেত্ৰে ৰে পানী কৃষ্ণ কৃপাময় এ সম্বুধি বোলয় এ অৰ্জুন কহে নবাণী এ শুনা হয় বাসাচি এ ৰণ মধ্যে আহি শোকে ভৈলাম হা ভয় এ মহাদ্ৰসী হৈয়া অকীৰ্তি কৰা এ ক্ষুদ্ৰ হৃদয় ৰণয় গুৰু পাণ্ডৱৰ এই অনেক কালৰ যুদ্ধ আৰম্ভ ৰকাশে এই সন্মুখ সংগ্ৰামে হে ৰথ ৰাখিলা এই উভয় সেনা ৰমাজে এই যত বীৰবৰ এ পৃথিৱী ভিতৰ এ তোমাক অগ্ৰ কগনি এ সন্মুখ সংগ্ৰামে এ কোন বীৰে কান্দে
এ নতুন দেখি ন তো শুনি এৰি স্বৰ্গপথ এই অসাধুৰমত এ কৰা অকীৰ্তিনয় এই দুৰ্বলতা এৰি এ ধনু শৰ ধৰি এ যুদ্ধে উঠা ধনঞ্জয় এ সঞ্জয় বুলন্দ পৰম ৰহস্য এ শুনিও কম হাৰাজ এ অজ্ঞানত থাকি এ পাৰ্থ তল গইলা এ শোক সাগৰ মাজ ভগৱান কৃষ্ণ অৰ্জুনৰ কাৰণে সখা দৈৱকী আৰু বসুদেৱৰ কাৰণে পুত্ৰ গোপীসকলৰ কাৰণে প্ৰেম সম্পদ আৰু ভকতৰ কাৰণে তেওঁ ভকত বৎসল ভগৱান প্ৰথম অধ্যায় গীতা আৰম্ভ হৈছে ধৃতৰাষ্ট্ৰ উবাচ 700 শ্লোক সম্বলিত 18 যোগ সম্বলিত এই গীতা শাস্ত্ৰ ভাগৰ প্ৰাৰম্ভিক শ্লোকটো আৰম্ভ কৰিছে অন্ধ ধৃতৰাষ্ট্ৰই শ্লোক জনা ৰাখিছে কি বুলি ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইয়চ্ছমঃ মামকাঃ পাণ্ডবাস্যৈব কিমক্রুবা তসঞ্জয় গীতা ভগৱান কৃষ্ণৰ বাক্য অমৃত গীতাৰ প্ৰতিজনা শ্লোকতে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে যদিও বাক্য ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই প্ৰকাশ হৈছে তাত ভগৱান কৃষ্ণ কিদৰে শ্লোকটো আৰম্ভ হ'ল ধৰ্মক্ষেত্ৰৰে আৰু সমাপ্ত হ'ল কিহেৰে সমাপ্ত হ'ল সঞ্জয়েৰে মাজৰ শব্দ কেইটা তত্ত্বগত অৰ্থ যদি আমি চাওঁ তেতিয়াহ'লে আৰম্ভ আৰু সমাপ্তিৰ মাজৰ সম্বন্ধটো আমি প্ৰথমতে বিচাৰ কৰি চাব পাৰোঁ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইযুচ্ছব মামকাঃ পাণ্ডবাস্যৈব কিম অকুৰ্বত সঞ্জয় ধৰ্মক্ষেত্ৰে আৰম্ভ হ'ল সঞ্জয় শব্দৰে সমাপ্ত হ'ল সঞ্জয় এক প্ৰতীক ধৃতৰাষ্ট্ৰ এক প্ৰতীক কিয় গীতা শাস্ত্ৰৰ ওচৰত ধৃতৰাষ্ট্ৰই অন্ধ হৈ নিজে জন্ম লোৱা নাই ধৃতৰাষ্ট্ৰক অন্ধ কৰি জন্ম দিছে কোনে দৈৱকী নন্দন কৃষ্ণই গতিকে জগতৰ হৰি ভগৱান কৃষ্ণৰ কঁকালত এপাত তৰোৱাল থাকে আজিলৈকে সেই তৰোৱাল পাত তেওঁ কাকো দেখুওৱা নাই আৰু নেদেখুৱায় এই অসীবা তৰোৱাল পাত হ'ল ভগৱান কৃষ্ণৰ অবিদ্যা অবিদ্যাটো তেওঁ কাকো দেখুৱাই নিদিয়ে অবিদ্যাৰ মালিক কোন দৈৱকী নন্দন কৃষ্ণ এই অবিদ্যাৰ পৰা কি উৎপত্তি হয় অবিদ্যাৰ পৰা অজ্ঞান মায়া মোহ ক্ৰমশা আৰু মই ভাব এই ভাববিলাকৰ অবিদ্যাৰ পৰা উৎপত্তি হয় এইটো কাৰণে
এই অবিদ্যাবিলাকক ধাৰণ কৰি ৰখা যি ঈশ্বৰ তত্ত্ব শক্তি, সেই তত্ত্ব হ'ল আত্মা, সেয়া হ'ল ধৰ্ম। অবিদ্যাকো ধৰ্মৰূপী আত্মাই ধাৰণ কৰি ৰাখে। সেইটো কাৰণে শ্লোক জনাত ধৰ্মক্ষেত্ৰী। ধৰ্মক্ষেত্ৰে মানে যিখন ক্ষেত্ৰক ধাৰণ কৰি ৰাখিছে জগতৰ হৰিয়ে, দৈৱকী নন্দন কৃষ্ণই। আৰু সঞ্জয় বুলি শেষত সমাপ্ত কৰিছে। সঞ্জয় মানে কি? সঞ্জয় মানে দিব্য দৃষ্টি, দিব্য জ্ঞান অথবা ঈশ্বৰ দৃষ্টি। ধৰ্মক্ষেত্ৰত ঈশ্বৰ দৃষ্টি, ঈশ্বৰ জ্ঞান আৰু ঈশ্বৰ তত্ত্ব এইখিনিয়ে প্ৰকাশ পায়। কিন্তু মাজত কেইটামান বিকাৰৰ কথা ধৃতৰাষ্ট্ৰই কৈ দিছে। মামকা। শ্লোকটোত কি বুলি কৈছে? মামকা। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইয়োচ্ছৱ। এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ মনোভাৱেৰে কৈছে, সকলো সমবেত হৈছে। কিন্তু ধৃতৰাষ্ট্ৰই কৈছে মামকা, মোৰ পুত্ৰসকল, মোৰটো। আৰু কি বুলি কৈছে? পাণ্ডৱা চৈব, পাণ্ডুৰ পুত্ৰসকল। মোৰখিনি মোৰ ওচৰত, পাণ্ডুৰখিনি মোৰ পৰা আঁতৰত। এই যে ভেদভাৱ, যদি আমি আত্মদৃষ্টিৰে চাওঁ, পাণ্ডুৰ পুত্ৰসকলো ধৃতৰাষ্ট্ৰৰে পুত্ৰ, একো পাৰ্থক্য নাই, হয়নে বাৰু? কিন্তু তেওঁৰ মনৰ মাজত ভেদ আছে, পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? মামকা, মোৰ প্ৰথমটো গুণ অহংকাৰ, সেইটো কাৰণে দুৰ্যোধন। মোৰ দ্বিতীয়টো কি? মোৰ দ্বিতীয়টো হিংসা, সেইটো কাৰণে কি? দুঃশাসন। মোৰ তৃতীয়টো কি? তৃতীয়টো ভ্ৰম, সেইটো কাৰণে কি? পিতামহ ভীষ্ম। তাৰ পাছতে উৎপত্তি হৈছে কি? দ্বৈত বুদ্ধি, দুটা বুদ্ধি, ভাল বেয়া, ওখ চাপৰ, হয়নে? এইটো দ্ৰোণাচাৰ্য। এই বিকাৰবিলাকৰ পৰা বিজাতীয় কৰ্মবিলাকৰ সৃষ্টি হয়। এই বিজাতীয় কৰ্মবিলাক হ'ল কৰ্ণ। গুৰুক ফাঁকি দিলে, ভগৱান কৃষ্ণই গৈ পাণ্ডৱৰ পক্ষলৈ মতা স্বত্তেও কৰ্ণই নাহিলে। কিয়? সখা বুলি অহংকাৰ দুৰ্যোধনক বৰণ কৰি ল'লে। কিয় সখা বুলি দুৰ্যোধনক বৰণ কৰিছে? অংগৰাজ্য দুৰ্যোধনে দান দিছে তেওঁক। গতিকে মহাভাৰতৰ পৰা আমি ল'ব লগা আছে, পাণ্ডৱৰ দৰে পুণ্যৱান 5জন ভাতৃক যদি গোটেই ৰাজ্যখন ৰাখিও 5খন গাঁও দিব নোৱাৰে, তেনে দুৰ্যোধনৰ পৰা দাতা কৰ্ণই জানো অংগৰাজ্য দান ল'ব লাগে? নেলাগে। যে তুমি প্ৰথমতে পাণ্ডৱক 5খন গাঁও দি লোৱা, পাণ্ডৱক 5খন গাঁও দি তেওঁলোকক থাকিবলৈ ঠাই দি তাৰ পাছত তুমি মোক অংগৰাজ্য দান কৰা, তেতিয়াহে মই ল'ম। গতিকে কৰ্ম সজাতীয় হ'ব লাগিব। তেনে চিন্তন, তেনে ভাৱ হ'ল বিজাতীয়। এয়া কোন? এয়া হ'ল কৰ্ণ। এই কৰ্ণৰূপী বিজাতীয় কৰ্মবিলাকৰ পৰা পাপ উৎপত্তি হয়। এই পাপ হ'ল শৈল্য, হয়নে? কৌৰৱৰ ফালে। আৰু এই সমস্তবিলাক উৎপত্তি হোৱাৰ মূল কাৰণ আমাৰ লগত থকা আসক্তি। এই আসক্তিটো হ'ল অস্বস্থামা, দ্ৰোণাচাৰ্যৰ পুত্ৰ। ভীষ্মটো এজন বৈষ্ণৱ, কিন্তু আমাৰ লগত ভ্ৰম হৈ আছে মনত। এইটো ভ্ৰম। কি ভ্ৰম? এই দেহাটো মই সদায় সুৰক্ষিতকৈ ৰাখিম, ইয়াক সদায় সুখী কৰি ৰাখিম, ইয়াক সদায় ধুনীয়া কৰি ৰাখিম, ইয়াৰ কাৰণে মই কৰ্ম কৰি যাম। এইটো ভুল বা এইটো ভ্ৰম। আমি আচলতে জীৱনটো পাইছোঁ ঈশ্বৰৰ অনুগ্ৰহ বা কৃপাত। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই জগতৰ মংগল, হিত, কুশল, জীৱৰ কল্যাণ, জগতৰ কল্যাণ। তাৰ মাজতে আমাৰ নিজৰো সৎ চিন্তা। সেইটো কাৰণে হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰিম বুলি, সিংহাসনত মই মাত নামাতো বুলি ইমানখিনি প্ৰতিজ্ঞা ভীষ্মক কৰাই দেখুৱাইছে। আৰে ভীষ্ম এজন বৈষ্ণৱ, গংগাৰ পুত্ৰ, হয়নে? পাণ্ডৱক কৃষ্ণৰ পৰিচয় তেওঁ দিব লগা হৈছে। কিন্তু আমাৰ মাজত থকা ভীষ্মজন বৰ বিকম। আমাৰ মাজত এজন ভীষ্ম আছে, কি? মনৰ ভ্ৰম হৈ, হয়নে? যে হস্তিনাপুৰ ৰূপী মোৰ দেহৰ সুখভোগবিলাকক, ৰাজসিক সিংহাসনখনক মই সদায় সুৰক্ষিত কৰিম। আমি নাভাবো জানো? পাৰিছোঁ জানো? নে ৰোগ ব্যাধিয়ে নোহোৱাকৈ আছে, নে দুৰ্ঘটনাই নোহোৱাকৈ আছে, নে হঠাতে কিবা এটা নোহোৱাকৈ আছে? আহি আছে, হয়নে বাৰু?
এতিয়া আমি দ্বিতীয় অধ্যায়ৰ মূল তত্ত্ব কথালৈ যাওঁ সাংখ্যযোগ গীতাৰ অধ্যায়বিলাকক যুগ বুলি কোৱা হয় কিয়নো যুগ বুলি কোৱা হয় যে ইয়াক প্লাছ কৰিবলৈ কৈছে কিহৰ লগত প্লাছ কৰিবলৈ কৈছে দুখৰ লগত আনন্দক প্লাছ কৰি দিব লাগিব তেতিয়াহে দুখটো দূৰ হ'ব তেওঁ অৰ্জুনৰ কি উপজিছিলে যুদ্ধ ক্ষেত্ৰত গৈ মায়া মোহ এইবিলাক তেওঁৰ মনৰ মাজত উৎপত্তি হৈছিল যুদ্ধ ক্ষেত্ৰখন কি যুদ্ধ ক্ষেত্ৰখন ঈশ্বৰ সেৱাৰ ক্ষেত্ৰ ঈশ্বৰ সেৱাৰ ক্ষেত্ৰত কোনো আপোনপৰ চিন্তাৰ ভাৱ মনলৈ অহাটো কেতিয়াও উচিত নহয় সকলোৱে ঈশ্বৰৰ অংশ মোৰ যিটো কৰ্তব্য কৰণীয় ঈশ্বৰক অৰ্পণ কৰি সেই কৰ্ম মই কৰিবই লাগিব গতিকে আমাক শিকাইছে ধৃতৰাষ্ট্ৰ স্বৰূপ অজ্ঞান আৰু অবিদ্যাবিলাকক আমাৰ মনৰ বৃত্তিৰূপী ভাৰ্যাই স্বামী ৰূপেৰে স্বীকাৰ কৰে সেইটো কাৰণে ধৃতৰাষ্ট্ৰৰ ভাৰ্যা হ'ল কোন গান্ধাৰী মাতা গান্ধাৰীয়ে পতি এখন মাৰি থকা নাই জানো হয়নে আমি আমাৰ সুখ ভোগৰ কাৰণে আমাৰ নিজে কৰা ভুলবিলাক নেচাওঁ নেদেখো আমিয়ে গান্ধাৰী হৈ আছো মনৰ বৃত্তিবিলাক গান্ধাৰী ৰাজসিক ভোগবিলাকৰ কাৰণে আমাৰ বৃত্তিবিলাকক আমি অন্ধ কৰি পেলাওঁ হয়নে কিন্তু আমি আত্মা ঈশ্বৰৰ অংশ আমি জ্যোতিময় ঈশ্বৰৰ তত্ত্ব আমি এইবিলাকক নেদেখো কিয় নেদেখো এমুঠিত মোহ অন্য মুঠিত মায়া এই মায়া আৰু মোহ দুটা মুঠিত আমি জন্মসূত্ৰে লৈ আহিছো ইয়াৰ পৰা বিকাৰ উৎপত্তি হয় বিকাৰৰ পৰা দুখ হয় দুখৰ পৰা কষ্ট কষ্টৰ পৰা যান্ত্ৰণা আৰু যান্ত্ৰণাত ছটফটাই মধ্যম পাণ্ড অৰ্জুনে কপিধ্বজ নামৰ ৰথতে বহি পৰিলে কান্ধৰ গান্ধীপখন নমাই থলে আৰু কৃষ্ণৰ চৰণৰ ফালে চাই কাতৰভাৱে ক'লে হে কেশৱ মই যুদ্ধ কৰিব নোৱাৰো ডাঙৰ তত্ত্ব অৰ্জুনৰ প্ৰাৰ্থনাটো শুদ্ধ ভুল নহয় মই যুদ্ধ কৰিব নোৱাৰো মানে কি মইতো হ'ল অহংকাৰ অজ্ঞানবশত আমি নেদেখো হয়নে এই দুখন হাতেৰে কৰা কামবিলাকত শক্তি আৰু সামৰ্থ্য কোন ভগৱান কৃষ্ণ আমাৰ মগজুৰ স্মৃতিত তেওঁ বাস কৰি আছে এইটো কাৰণে আমি কথা স্মৰণ কৰিব পাৰো বা মনত ৰাখিব পাৰো দৃষ্টিত তেওঁৰ শক্তি প্ৰবাহ হৈ আছে এইটো কাৰণে আমাক তেওঁ দৃশ্য শক্তি আমাক চকুৰে দেখুৱাই আছে গতিকে আমি আত্মদৃষ্টিৰে যদি চাওঁ আমি কৰা প্ৰতিটো চিন্তা আমি কৰা প্ৰতিটো কৰ্ম হয়নে কোনে কৰি আছে আত্মা কৃষ্ণ কৰি আছে আমি কি আমি তেওঁ চলাই থকা এটা হাতৰ পুতলা এই পুতলাবিলাকৰ ৰছী টানি যে নচুৱাই হয়নে বাৰু ভগৱন্ত প্ৰভুৱে এই জীৱবিলাকক পৰিচালনা কৰে ভগৱন্তই যদি জীৱক পৰিচালনা কৰিবলৈ হয় তেতিয়াহ'লে জীৱক দিব লাগিব ঈশ্বৰ জ্ঞান ঈশ্বৰ তত্ত্ব সেইটো কাৰণে প্ৰথম অধ্যায়ত অৰ্জুনৰ বিষাদ বুজিল সঞ্জয়ে ধৃতৰাষ্ট্ৰক এই কথাখিনি জনাইছে ধৃতৰাষ্ট্ৰই সঞ্জয়ক জনাইছে যে যুদ্ধৰ উদ্দেশ্য যুদ্ধৰ মনোভাৱেৰে কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডুৰ পুত্ৰসকলেনো কেনেদৰে গতিবিধি নিৰীক্ষণ কৰিছে তুমি মোক জনোৱা আৰু তেতিয়া সঞ্জয়ে উত্তৰ দিলে সঞ্জয়ে কি বুলি উত্তৰ দিলে যে তোমাৰ পুত্ৰ দুৰ্যোধনে আচাৰ্য দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কানে কানে কিবা এটা কোৱাৰ নিচিনা লাগিছে এই বিষাদ যুগৰ ইয়াৰ প্ৰাৰম্ভ কথা আপোন গুৰুজনক ইষ্ট মিত্ৰজনক সন্মুখত দেখা পোৱাৰ লগে লগেই জীৱৰ মনলৈ মায়াৰ সম্বন্ধবিলাক আগমন ঘটে মায়াৰ সম্বন্ধ পিতামহ ধৃতৰাষ্ট্ৰ হাতত ধৰি
শিক্ষা দিছিলে, ধনু শিক্ষা দিছিলে কোনে? দ্ৰোণাচাৰ্য। সেইজন গুৰুকো সন্মুখত দেখিছে। এতিয়া তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব লগা হৈছে। অৰ্জুনৰ এইটো জীৱনৰ এটা ডাঙৰ সমস্যা হৈছে যে মই যুদ্ধ আৰু কৰিব নোৱাৰিম, যুদ্ধৰ জয় আৰু ৰাজ্য মোক নালাগে, লাগিলে মই কি হ'ম, তেওঁলোকে মোক আহি মৃত্যু দিয়ক, মই স্বৰ্গযাত্ৰা কৰিম বা মোৰ শেষ সমাপ্তি হ'ব। এতিয়া কৃষ্ণই জীৱনৰ কৰ্তব্যবোধ, জীৱনৰ কৰ্তব্য, জীৱনৰ কৰণীয়, এইখিনি তৃতীয় অধ্যায়ত ক'ব, কৰ্মযোগত। দ্বিতীয় অধ্যায়ত অৰ্জুনক ভগৱান কৃষ্ণই এতিয়া ক'ব বিচাৰিছে যে হে অৰ্জুন, তুমি কিয় কান্দিছিলা? তুমি হুক হুককে যে কান্দিছিলা, এই কান্দোনত এটা বস্তু প্ৰকাশ পালে, বোলে কি? তুমি মোহমতী আৰু অজ্ঞানী। তুমি যুদ্ধ কৰিব নোৱাৰো বুলি যে গাণ্ডীৱখন নমাই থৈ দিলা, এয়া তোমাৰ অজ্ঞান আৰু অবিদ্যা আৰু মোহ। তেতিয়া মহাযশী হৈও পশুপতিক পৰাস্ত কৰি তুমি পাশুপাতস্ত লাভ কৰিব পৰা মধ্যম পাণ্ডৱ হৈও, হয়নে? দ্ৰৌপদীক তুমি জয় কৰি আনিছা মৎস্যভেদ কৰি। ইমান কীৰ্তিমন্ত হৈও তুমি যে এই যুদ্ধ ক্ষেত্ৰত আহি যুদ্ধ কৰিব নোৱাৰো বুলি তোমাৰ কীৰ্তি আৰু যশবিলাকক তুমি নস্যাৎ কৰি দিব বিচাৰিছা। গতিকে যশোদা মাতাই ৰাতিপুৱা শুই উঠি সদায় কৃষ্ণক জগায় যে হে কৃষ্ণ, কানাই তুমি উঠা। অ কৃষ্ণৰ জানো টোপনি যায়? আৰে তেওঁ চৈতন্য সদায়, তেওঁ টোপনি নেযায়, তেওঁ ভাও ধৰি শুই থাকে। কিয়? যশোদা মাতাই জগুৱালে পাক চাই থাকে যে মোৰ মাতাই আহি মোক ক'ব কানাই তুমি উঠা। এই গোবৎসবিলাকক বৃন্দাবনলৈ চৰাবলৈ নিবৰ হ'ল। পোৱালীবিলাকে হেম্বেলি আহিছে, তোমালে বাট চাই আছে, তুমি উঠা। এতিয়া অৰ্জুনক জগাইছে কোনে? ভগৱান কৃষ্ণই। তুমি নেকান্দিবা। কিয় তুমি অজ্ঞান আৰু অবিদ্যাত প্ৰকাশ কৰিছা? কিয় তুমি তোমাৰ কীৰ্তি যশ মান এইবিলাকক তুমি কিয় ঢাকি পেলাইছা? তুমি যুদ্ধ নকৰো বুলি তুমি কিয় মোহমতী হৈ দেখুৱাইছা? কৃষ্ণই অৰ্জুনক কি কৰিছে? সান্তনাৰ বাণী দিছে। এতিয়া অৰ্জুনে তথাপিতো প্ৰত্যয় যাব পৰা নাই। সব্যসাচী বুলি কৈছে কাক? অৰ্জুনক। সব্যসাচী মানে দুইখন হাতেৰে সমানে শৰ মাৰিব পৰা। অৰ্জুনে দুইখন হাতেৰে সমানে শৰ মাৰিব পাৰিছিলে। সেইটো কাৰণে অৰ্জুনৰ এটা নাম কি? সব্যসাচী। আমাৰো দুখন হাত দিছে, হয়নে? দুখন হাতত দুটা কৰ্ম কৰিলে সব্যসাচী হ'ব পাৰিব। দুইখন হাতেৰে সমানে শৰ মৰা, হয়নে? অৰ্জুনে শৰ মাৰিছে, কিন্তু শৰবিলাকত শক্তি আৰু সামৰ্থ্য হৈ কৃষ্ণ প্ৰৱেশ হৈ আছে। সেইটো কাৰণে অৰ্জুনৰ শৰবিলাক কোনোদিন ব্যৰ্থ নহয়। লক্ষ্য কি? ভগৱান কৃষ্ণক গুৰু ৰূপেৰে চিন্তা কৰি ভগৱান কৃষ্ণক উপাসনা কৰি শৰ নিক্ষেপ কৰে। এই জগতত সমস্ত বস্তুত তুমি ব্যাপ্ত হৈ আছা। মোৰ লক্ষ্য তোমাৰ চৰণ, মোৰ লক্ষ্য তোমাৰ উপাসনা, মোৰ দৃষ্টি য'ত পৰিব তাত যদি মই শৰ মাৰো, হে জগতৰ গোসাঁই, সেই লক্ষ্য কেতিয়াও তুমি ভেদ নকৰিবা। সেইটো কাৰণে লক্ষ্য সঠিক কৰি ল'ব পাৰিলে দুইখন হাতেৰে সমান দক্ষতাৰে সৈতে শৰ নিক্ষেপ কৰিব পৰা যায়। কৃপাটো কাৰ হ'ব লাগিব? ভগৱান কৃষ্ণৰ হ'ব লাগিব। কৃষ্ণই যাক কৃপা কৰে সি সব্যসাচী হৈ যায়। কিয় সব্যসাচী হৈ যায়? আমাৰ বাম পাশত আছে মায়া,
সোঁপাশত আছে ভক্তি মাতা, বাম পাশত মায়া মাতা, সোঁপাশত ভক্তি মাতা। এই ভক্তিৰ যদি আশ্ৰয় লওঁ মায়া মাতা মেলানি মাগিব, আঁতৰি গুচি যাব, হয়নে? য'ত ভক্তি আছে তাত শক্তি আছে, সামৰ্থ্য আছে। সেইটো কাৰণে সব্যসাচী অৰ্জুন, কিয় অৰ্জুনে ব্ৰহ্ম মুহূৰ্তত গৈ দ্বাৰকাৰ পৰা দ্বাৰকাধীশক কৃষ্ণক জয় কৰি আনিব পাৰিলে। যশোদা মাতাই পুৱাই সদায় কৃষ্ণক জগাই আছে, আজিও জগাই আছে। কিয় জগাই আছে? যশোদাৰ যশ হ'ল কৃষ্ণ, যশোদাৰ আনন্দ হ'ল কৃষ্ণ। যশোদাই সদায় কাৰ যশ গুণ গায়? কৃষ্ণৰ যশ গুণ গায়। আমাৰ কিন্তু কানাইক আনৰ বতৰে বুলি নাভাবিবা। বোলে কিয়? ইমান প্ৰকাণ্ড ৰাক্ষসীজনীক বধ কৰি দিলে, ৰাক্ষসী একো কৰিব নোৱাৰিলে, হয়নে? আমাৰ খানাইক কিন্তু সাধাৰণ বুলি নাভাবিবা। বোলে কিয়? ইমান প্ৰকাণ্ড চক্ৰবাদ অসুৰটোৱে আকাশলৈ নিছিলে, আকাশতে গলত চেপি বধ কৰি দিলে। গতিকে যশোদাৰ যশ কি? যশোদাৰ যশ হ'ল কৃষ্ণ। সেইটো কাৰণে নামটো যশোদা। এই কৃষ্ণৰ পালিত পিতৃ হ'ল নন্দ। নন্দৰ আনন্দ ক'ত? 9 লাখ গাই আছে, কোনো আনন্দ নাই তাত। দুগ্ধ সদৃশ সাগৰ সদৃশ অমৃত আছে, তাতো কোনো আনন্দ নাই। নন্দৰ আনন্দ হ'ল কৃষ্ণ, হয়নে? কৃষ্ণক যি আনন্দ কৰি পুত্ৰ কৰি ভাৱ ভক্তিৰে সৈতে তেওঁ এই জগতৰ গোহাঁই বুলি মানি ল'ব পাৰিব, সেইজন নন্দ। বোলে কি? জীৱনৰ আনন্দ কিনি কৃষ্ণ। যদি কৃষ্ণৰ সেৱা নহয়, কৃষ্ণৰ উপাসনা নহয়, তেতিয়াহ'লে আমি আনন্দ ক'ত পাম? হয়নে? আমি আমাৰ গুণ গাবলৈ যত্ন কৰা, নিজৰ যশ বৃদ্ধি কৰিবলৈ যত্ন কৰা, এইবিলাক পাপ। যশ কাৰ গাব লাগে? আমাৰ গুৰুজনৰ। যশ কাৰ গাব লাগে? গুণীজনৰ, মানীজনৰ, যিজনৰ পৰা আমি শিকিছোঁ, যিজনৰ পৰা আমি কিবা এটা পাইছোঁ, হয়নে বাৰু? যশ কাৰ গাব লাগে? আমাৰ শিক্ষাগুৰুজনৰ, ভালকে যিজনে পঢ়াই আমাক আগবঢ়াই নিছে, হয়নে? যশ কাৰ গাব লাগে? যশ গুণ গাব লাগে দৈৱকী নন্দন কৃষ্ণ। এই ঈশ্বৰৰ গুণ গোৱা, গুৰুজনৰ গুণ গোৱা, মান্যজনৰ গুণ গোৱা, শ্ৰেষ্ঠজনৰ গুণ গোৱা, কি হ'ব? এইবিলাকে আমাক কি কৰিব? আমাক তিনি সৰু কৰি দেখুৱাব যে আমি ইমান নাজানো, ইমান জানিবলৈ বাকী আছে, ইমান শিকিবলৈ বাকী আছে, ইমান বুজিবলৈ বাকী আছে। নিজক যিমান সূক্ষ্ম কৰি দেখা পোৱা যাব, সিমানে মংগল হ'ব। অৰ্জুনে নিজক বৰ সৰু দেখিলে, এইটো বৰ ডাঙৰ কথা। যুদ্ধ ক্ষেত্ৰত অৰ্জুনে নিজক বৰ সূক্ষ্ম দেখা পালে। বোলে কি? মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে মোৰ ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব এইবিলাকক বধ কৰিলো, মই কি লাভ অৰ্জন কৰিম? হয়নে? কৃষ্ণই কৈছে জগতত একো বস্তুক তুমি ক্ষুদ্ৰ আৰু সাধাৰণ বুলি নাভাবিবা। সেইটো কাৰণে সাংখ্য যুগৰ অদ্বৈত ঈশ্বৰ জ্ঞান। এতিয়া ভগৱান কৃষ্ণই অৰ্জুন কোন? অৰ্জুনৰ কিদৰে এই মনৰ সংশয় দূৰ হ'ব, মনৰ মোহ ৰাগ দেশ এইবিলাক দূৰ হ'ব? সাংখ্য যুগত নিব্বাণস্থিত প্ৰজ্ঞা প্ৰতিষ্ঠিত মুনিজনৰ উদাহৰণৰ দ্বাৰা ভগৱান কৃষ্ণই মুনিৰ যিদৰে মহান গুণেৰে সৈতে আত্মতত্ত্বত ৰমণ হৈ মই কৃষ্ণৰ উপাসনীয় হৈ পৰে, হে অৰ্জুন তুমি তেনে সাধনময় জীৱ। অৰ্জুনৰ মাজত থকা যিখিনি ঈশ্বৰীয় গুণ, অৰ্জুনৰ মাজত থকা যিখিনি ঈশ্বৰ তত্ত্ব, ভগৱান কৃষ্ণই দ্বিতীয় অধ্যায় সাংখ্য যুগত সেই কথাখিনিকে এতিয়া ক'ব। হে ৰাম পাছে শিকেহে সাংখ্য উপদেশে অজ্ঞান কৰি নাশ ঘোৰ অন্ধকাৰে
অন্ধকাৰ হে অনেক কালৰ ও যেনে সূৰ্যক ৰে নাশ হে বোলে ধনঞ্জয় হে শুনা দয়াময় ও যি কাৰণে তাপ হে আচুক অৱস্থা দি এ বাক্যে যুজু বোলে এ তবুৱে ঘোৰ পাপ অৰ্জুনৰ মনৰ সংশয়টো ভগৱান কৃষ্ণক কৈছে যে ভগৱানে কৃষ্ণই হিষিকেশে অৰ্জুনৰ আত্মজ্ঞানযুক্ত ঈশ্বৰ তত্ত্বৰ উপদেশৰ দ্বাৰা অজ্ঞানখিনি দূৰ কৰিলে সাংখ্য উপদেশে অজ্ঞান কৰিলা না ঘোৰ অন্ধকাৰ অনেক কালৰ অন্ধকাৰটো কিমান দিনৰ আছিলে অনেক কাল মানে অনেক জন্মৰো হ'ব পাৰে নহয় বাৰু অনেক কাল মানে অনেক জন্মৰো হ'ব পাৰে কোনে নাশ কৰিব পাৰে অনেক জন্মৰ অন্ধকাৰ অবিদ্যা অজ্ঞান পাপ ভগৱান কৃষ্ণই নাইকিয়া কৰিব পাৰে কেনেকৈ কৰিছে ভগৱান কৃষ্ণৰ বাক্য হ'ল অমৃত যদি কথা কৈ দিছে বেদ হ'ব যদি গীত গাই দিছে গীতা হ'ব আৰু যদি তেওঁ উপাসনাৰ তত্ত্বৰ কথা তেওঁ নিজেই প্ৰকাশ কৰিছে তেতিয়াহ'লে ভাগৱত হৈ গৈছে হয়নে কৃষ্ণই যদি কথা কয় তেতিয়াহ'লে কি হয় অৰ্জুনে অস্ত্ৰৰে সৈতে যুদ্ধ কৰাৰ প্ৰয়োজন নাই কৃষ্ণৰ বাক্যত যি শক্তি আৰু সামৰ্থ্য আছে তাৰ দ্বাৰাই জয় সাব্যস্ত হৈ যাব সপ্তপম এই দিব্য দৃষ্টিটো যেতিয়া সঞ্জয় ধৃতৰাষ্ট্ৰই দিবলৈ লৈছে ধৃতৰাষ্ট্ৰক বেদব্যাসে বেদব্যাসে কৈছে যে ৰাজন এইটো কিন্তু অলপ বিদ্যা নহয় বোলে কি তুমিতো যুদ্ধখন দেখি থাকিবাই বোলে কোনজন সৈন্যই মনত কি ভাবি আছে তুমি কিটো গম পাবা ধৃতৰাষ্ট্ৰই ভয় খাই গ'ল আও প্ৰত্যেকজনে মনত কি ভাবি আছে মই যদি এইটো জানি যাবলৈ হয় মোৰ কাৰণে এইটোতকে ডাঙৰ সমস্যা একো নহ'ব সেইটো কাৰণে মুখ দিব নালাগে হে বেদব্যাস মই এনেও দৃষ্টি মোৰ মন্ত্ৰী সঞ্জয়ক দিয়া সঞ্জয়ে অনুভৱ কৰক প্ৰত্যেকজন যুদ্ধত থকা সেনাৰ হৃদয়ৰ যিখিনি অনুভৱ এই অনুভৱখিনি আৰু যেতিয়া বিশ্বৰূপ দৰ্শনত ভগৱান কৃষ্ণই বিশ্বৰূপৰ তত্ত্বৰে এই যুদ্ধখনত কৰি থকা গোটেই যুদ্ধখন ভগৱান কৃষ্ণই কৰি আছে অৰ্জুন নিমিত্ত হৈ মাত্ৰ ৰৈ আছে তেতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যে ৰাজন যুদ্ধ এইখনত কৌৰৱৰ জয় নহয় বোলে কিয় ভগৱান কৃষ্ণই নিয়ন্ত্ৰণ কৰি আছে গোটেইখন যুদ্ধ এই যুদ্ধত কোনো কাৰণত কৌৰৱৰ জয় নহয় পাণ্ডৱৰ জয় বোলে কিয় এই যুদ্ধৰ গোটেই শক্তি আৰু সামৰ্থ্য ভগৱান কৃষ্ণত প্ৰত্যক্ষ হৈছে এতিয়া ধৃতৰাষ্ট্ৰই সুধিছে যে হে সঞ্জয় এই কৃষ্ণইতো অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলে বোলে হয় এইটোতো এনেই প্ৰতিজ্ঞা কৰিলে এইটো প্ৰতিজ্ঞা কৰা আৰু নকৰাৰ মাজত একো পাৰ্থক্যই নাথাকিলে তেওঁ কিয়নো তেওঁ এইটো প্ৰতিজ্ঞা কৰিলে এতিয়া সঞ্জয়ে সুধিছে তেওঁনো কি প্ৰতিজ্ঞা কৰিব লাগিছিলে অস্ত্ৰ নধৰো বুলি যদি প্ৰতিজ্ঞা কৰিব নালাগিছিলে বাক্য নেৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে কি বুলি প্ৰতিজ্ঞা কৰিব লাগিছে বুলি কৈছে বাক্য নেৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে যদি কৃষ্ণই বাক্য নেৰাখিলেহেঁতেন যোগশাস্ত্ৰ গীতা প্ৰকাশ নহ'লহেঁতেন এই গীতাৰ আনন্দময় ঈশ্বৰ তত্ত্বৰ প্ৰকাশ যদি এই ধৰ্মক্ষেত্ৰত নহ'লহেঁতেন
পাণ্ডৱৰ জয় কেতিয়াও হ'ব নোৱাৰে। গীতাত ঈশ্বৰ কৃষ্ণৰ যি অন্তৰ্দৃষ্টি তত্ত্ব এইখিনি কি বুলি দিয়া হৈছে? সাংখ্য যোগ বুলি দিয়া হৈছে। সাংখ্য মানে অদ্বৈত ঈশ্বৰ জ্ঞান, যে তুমি এই সমস্ত জগতৰ মালিক, তোমাৰ ব্যতিৰেকে এই জগতত একো নাই, হয়নে? জগত তোমাৰ মায়া, আৰু তুমি কি এই জগতৰ মাজত নিৰ্গুণ হৈ সদায় সকলোকে বিষ্ণু ৰূপেৰে পালন কৰা। তুমি কি? তুমি ঈশ্বৰ সত্তা। সেইটো কাৰণে কেৱল সত্য তুমি। এই কৃষ্ণই যে সত্য, ঈশ্বৰেই যে সত্য, এই সত্যটোক যিটো জ্ঞানৰ যোগেদি জনা যায় সেইটোকে কি বুলি কোৱা হয়? সেইটোকে সাংখ্য বুলি কোৱা হয়। এইটো কাৰণে দ্বিতীয় অধ্যায়টো কি যোগ? সাংখ্য যোগ। অৰ্জুন স্বৰূপ জীৱৰ মনত উৎপত্তি হোৱা অজ্ঞান, অবিদ্যা আৰু তমসা দূৰ কৰিবলৈ কি লাগিব? সাংখ্য যোগ লাগিব। সাংখ্য যোগ মানে অদ্বৈত ঈশ্বৰ জ্ঞান। এতিয়া অদ্বৈত ঈশ্বৰ জ্ঞানৰ তত্ত্বটো আমাৰ গীতা শাস্ত্ৰই কি পদে আমাক আকৌ ক'ব, আমি আকৌ আগবাঢ়ো। হে ৰাম, হে ভীষ্ম গুৰু দ্ৰোণ, হে দুহানুচৰণ, সদা লাগে সে বিবাক, হে অহৰ নিশে সেৱা হে কৰিতে লাগয়, হে কিমতে বোধি বোতাক, গুৰুক নবধি হে ৰাজ্যক নসাধি, হে দেশ দেশান্ত ৰে যাওঁ, ঐ হি পথাশ্ৰয় হে কৰিলো নিশ্চয়, হে ভিক্ষা মাগিয়া নিখাওঁ, হে বন্ধু গণবধি হে ৰাজ্য কাম সাধি, গুৰুক কৰি বৰণ, হে ভুঞ্জি ভোগছয় হে যেন পাপময়, হে ৰুধিৰে মিশ্ৰী ত্ৰয়ন, পাপক নচাই হে যদি যুজু যাই, হে তাহাৰ নসাৰ, কৃষ্ণ পাণ্ডৱৰ হে উভয় সেনাৰ, হে জৰ পৰাজয়কাৰ, কৃষ্ণ ঠিকে, হে পাপক নচাই হে যদি যুজু যাই, হে তাহাৰ নসাৰ, কুৰু পাণ্ডৱৰ হে উভয় সেনাৰ, হে জয় পৰাজয়কাৰ, ধৰ্ময় অধৰ্মত বুদ্ধি ভৈলাহত, হে তোমাত পুছো বিশেষ, হে যুদ্ধ বিখ্যাত হে কোন গোটাছে, হে বুলিও কহি
শিকেশ তুমি নিজ গুৰু প্ৰপন্ন শিষ্যক শিক্ষা দিতে গে স্বামী পুত্ৰহে পুত্ৰ নিয়মৰ কৰ্তা পিতৃহে পুত্ৰ নিয়মৰ কৰ্তা দণ্ডদাতা প্ৰভু তুমি। অৰ্জুনে যদি যুদ্ধখন ত্যাগ কৰে, সিংহাসনখনৰ আশা যদি ত্যাগ কৰে, এই ধৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ কথা যদি তেওঁ মনৰ পৰা ত্যাগ কৰে, তেতিয়াহ'লে এই গোটেইখিনি তেওঁ অধীন হৈ ল'ব লাগিব, তেওঁ পৰাধীন হৈ ল'ব লাগিব। এইটো কি মনোভাৱ বুলি কয়? এইটো পলায়নবাদী মনোভাৱ বুলি কয়। এতিয়া পলায়নবাদী মনোভাৱটোৰে যে মোক একো নালাগে, অধৰ্ম অন্যায় এইবিলাক যদি মই কিবা কৰিলেই উৎপত্তি হ'ব পাৰে, তেতিয়াহ'লে মই এইবোৰ একো নকৰোঁ। যে মই কি কৰিম? যে মই ভিক্ষা কৰি খালেই হ'ল, দেহটো বৰ্তাই ৰাখিলেই হ'ল। মোৰ গুৰুস্বৰূপ ইষ্ট মিত্ৰ দ্ৰোণাচাৰ্য ভীষ্ম ভাতৃ ককাই শকুনি দুৰ্যোধন ইত্যাদিবিলাকক বধ কৰি মই তেওঁলোকৰ তেজৰ অন্নৰে সৈতে যদি নিজক পালিত কৰোঁ, মোৰ আপোনা আপুনি পাপ হ'ব। সেইটো কাৰণে মই যুদ্ধখন কৰিব নোৱাৰোঁ বুলি কৈছোঁ। আৰু কাতৰভাৱে কৃষ্ণত শৰণাপন্ন হৈ অৰ্জুনে কৈছে যে হে কেশৱ, তুমি মোৰ সৰ্বস্ব, তুমি মোৰ মনৰ সংশয় দূৰ কৰি দিয়া। তুমি মোৰ কি? তুমি মোৰ গুৰু। তুমি কি? তুমি মোৰ পিতৃ মাতৃ সকলো। গতিকে অৰ্জুনে কৃষ্ণত কি অৰ্পণ কৰিছে? সমস্তখিনি অৰ্পণ কৰি দিছে। এতিয়া কৃষ্ণ সেই পইণ্টটোকে ধৰিব। যদি তুমি মোকে সৰ্বস্ব বুলি ভাবিলা, তেতিয়াহ'লে আকৌ এইসকলকনো তুমি কিয় ইষ্ট মিত্ৰ কুটুম্ব এই সম্বন্ধটোত এইসকলক কিয় দেখিলা? হয়নে বাৰু? ব্ৰহ্ম পুৱাতেই উঠি আমি গুৰু গৃহলৈ যাব লাগে। কি কৰিব লাগে? এই ব্ৰহ্ম মুহূৰ্তটোত জলবায়ুত অক্সিজেনৰ পৰিমাণ বৰ বেছি হৈ থাকে। অক্সিজেন কি? অক্সিজেন হ'ল আমাৰ প্ৰাণৰ সঞ্জীৱনী শক্তি। এই অক্সিজেন বেছি হৈ থকা সময়ত আমি যদি কথা কওঁ বা শুনো, তেতিয়াহ'লে কি হয়? আমাৰ দেহৰ মাজলৈ অক্সিজেনৰ প্ৰবাহ হয়। এইটো কাৰণে ব্ৰহ্ম মুহূৰ্তত ঈশ্বৰ সেৱা। মধ্যম পাণ্ডৱ অৰ্জুনক ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাতি জগাই কৈছে, তুমি ব্ৰহ্ম মুহূৰ্তত বাসুদেৱ কৃষ্ণৰ চৰণ পাবগৈ লাগিব। ক'ত? দ্বাৰকাত। মামা শকুনিয়ে দুৰ্যোধনক শিকাইছে যে ভাগিন, তুমি কিন্তু পাণ্ডৱতকৈ আগত পাব লাগিব। বোলে কেতিয়া পাব লাগিব? ব্ৰহ্ম মুহূৰ্তৰ আগতেই, শেষ ৰাতিতেই তুমি কৃষ্ণৰ কক্ষত প্ৰৱেশ হ'ব লাগিব। শেষ ৰাতি। শেষ ৰাতিটো আটাইতকৈ বেয়া। শকুনিয়ে জানে সেইটো কথা। এইটো কাৰণে দুৰ্যোধনক কোনটো সময়ত যাত্ৰা কৰিবলৈ কৈছে কৃষ্ণৰ ওচৰলৈ? যে তুমি একেবাৰে শেষ ৰাতিত যাবা। বোলে কিয়? ব্ৰহ্ম মুহূৰ্তত পাণ্ডৱ আহিব। পাণ্ডৱতকৈ তুমি আগতে গৈ পাব লাগিব। যদি তুমি আগত গৈ নোপোৱা, তেতিয়াহ'লে কৃষ্ণৰ সহায় কিন্তু তুমি গৈ পোৱাৰ আগতে অৰ্জুনে লৈ ল'ব। হয়নে? যোগেশ্বৰে কপট নিদ্ৰা। এই 3:30 সময়টো হ'ল শেষ মুহূৰ্ত, শেষ ৰাতি। আৰু 4:30 বা 4:30 মাজৰ সময়খিনি হ'ল ব্ৰহ্ম মুহূৰ্ত।
কিন্তু আমাৰ আকৌ শীতকাল আৰু বৰ্ষাকাল এনেকুৱা সময়বিলাকত দিন ৰাতিৰ সময়ৰ অকণমান তাৰতম্য ঘটে, হয়নে? সেইখিনি আপোনালোকে সূৰ্যৰ পোহৰৰ লগত নিৰ্ভৰ কৰি চাব পাৰিব, হয়নে বাৰু? এতিয়া আপোনালোকে ভালকে অনুসন্ধান এটা কৰি চাবচোন বাৰু, যিজন মানুহ 90 বছৰ অতিক্ৰম কৰি এতিয়াও জীয়াই আছে, তেওঁ ৰাতিপুৱা কিন্তু সদায় সোনকালে শুই উঠে। চাব, হয়নে নহয় কথাটো? হয়নে বাৰু? গতিকে এতিয়া আয়ু কমিছে মানুহৰ। কিয়? যিটো সময়ত উঠিব লাগে সেইটো সময়ত শুৱেহে মানুহ, হয়নে? নিয়ম মানিব লাগিব। জীৱনৰ গ্ৰামাৰ যিখন, ব্যাকৰণ যিখন, জীৱনৰ ব্যাকৰণখনৰ মতে আমি চলিব লাগিব। জীৱনৰ ব্যাকৰণত সন্ধি সমাস প্ৰত্যয় এইবিলাক আমি খুব ভালদৰে প্ৰয়োগ কৰিব লাগিব। সেইটো কাৰণে এই জীৱনৰ ব্যাকৰণখনৰ প্ৰথম যিটো বৰ্ণ, এই বৰ্ণটোৱে হ'ল ৰাতিপুৱাৰ শুই উঠা সময়। আৰু এই বৰ্ণমালাখনৰ গোটেইকেইটা বৰ্ণৰ যিটো পৰিচয়, এই পৰিচয়টো হ'ল অন্নৰ অভ্যাস। যদি আমি জীৱনক এখন ব্যাকৰণ বুলি ধৰি লওঁ, হয়নে বাৰু? আৰু হোৱাৰ অভ্যাসখিনি হ'ল এই আমাৰ জীৱন ভাষাৰ অভিধান। অভিধান ভাষাৰ এটা অংগ। গতিকে কিমান খাব লাগিব, কিমান সময় শুব লাগিব, কিমান শাৰীৰিক শ্ৰম কৰিব লাগিব, এই জীৱনৰ ব্যাকৰণখন আমি মানি চলিব লাগিব। এইটো কাৰণে কৃষ্ণ যোগনিদ্ৰাত শয়ন কৰি দ্বাৰকাত আছে। শেষ ৰাতি গৈ যেতিয়া দুৰ্যোধন পালে, দুৱাৰ নক কৰিলে, কৃষ্ণ নিদ্ৰাত অচেতন হৈ আছে আৰু সিংহাসনত দুৰ্যোধন বহি মই বৰ ভাৱত অপেক্ষা কৰি আছে। দুৰ্যোধনৰ মনত এটাই আনন্দ, পাণ্ডৱ আহি পোৱাৰ আগত মই দুৰ্যোধন পাই গলো। অহংকাৰ সদায় আগত থাকিব বিচাৰে। অহংকাৰ সদায় আগত, আনতকে ওপৰত থাকিব বিচাৰে, হয়নে? অহংকাৰ শূন্য বোলে কি? যিটো নিয়মত থাকে। যিটো নিয়মত থাকে, নিয়মত থকাটো হ'ল অহংকাৰ শূন্য। এইটো কাৰণে মধ্যম পাণ্ডৱ অৰ্জুন ব্ৰহ্ম মুহূৰ্তত গৈ যেতিয়া কৃষ্ণৰ ওচৰ পালেগে, কৃষ্ণৰ চৰণ চুই অৰ্জুনে সেৱা কৰি ক'লে, হে কেশৱ, মোৰ সেৱা তুমি গ্ৰহণ কৰা। আৰু কৃষ্ণই চকু মেলি চাই শীতানত বহি থকা দুৰ্যোধনক নেদেখিলে। অহংকাৰ হ'ল অন্ধ, সমৰ্পণ হ'ল দৃষ্টি। নহয়, সকলো সেইটোকে দেখাইছে। অহংকাৰটো হ'ল অন্ধ, সেইটো কাৰণে কৃষ্ণই নাই দেখা তেওঁক আছে যদিও, হয়নে? আৰু অৰ্জুন কি? কৃষ্ণত শৰণাপন্ন, সমৰ্পণ ভাৱ। যি তেওঁ শৰণাপন্ন হয়, চকু মেলি তেওঁ সেইজনলৈকে চায়। অৰ্জুনক দেখি কৃষ্ণই ইষত হাঁহি কৈছে, হেৰা অৰ্জুন, অহা দেৰি কৰিলা। কৈছে অহা দেৰি কৰিলা বুলি। বোলে কিয়? মোৰ মাখনখিনি লৈ গ'ল দুৰ্যোধনে। কিখিনি লৈ গ'ল বুলি ক'লে? মোৰ মাখনখিনি লৈ গ'ল। অৰ্জুনে কৈছে মোক মাখন নালাগে। বোলে কি? মোক মাখন চৰক লাগে। গতিকে আচল মাখন কোন? মাখন আচল হ'ল কৃষ্ণ। এইটো কাৰণে দুৰ্যোধনে নিয়াৰ পাছতো অৰ্জুনৰ কাৰণে থাকি গৈছে কোন? বাসুদেৱ কৃষ্ণ। গতিকে মহাভাৰতৰ দৃষ্টিৰে, গীতাৰ দৃষ্টিৰে আমাৰ অন্তৰ্দৃষ্টিটোক আমি যাতে জগাই তুলিব পাৰোঁ, আমাৰ যাতে অহংকাৰ ওপৰত থাকিব বিচৰা এই স্বভাৱটোক যাতে আমি বিবেকৰ চাবুকেৰে সৈতে কোবাই কিলাই তাক অকণমান সংযমৰ লেগামৰ দ্বাৰা আমি তাক যাতে নিয়ন্ত্ৰণ কৰি ল'ব পাৰোঁ।
সেইটো কাৰণে অৰ্জুনক কৃষ্ণই যুদ্ধ ক্ষেত্ৰলৈ ৰথত উঠাই নিছে। এই ৰথখনৰ নামটো কপিধ্বজ। ক'ৰ পৰা পাইছিলে ৰথখন? খাণ্ডৱ বনখন দাহন কৰি দিয়াৰ কাৰণে অগ্নি দেৱতাই উপহাৰ দিছিলে অৰ্জুনক। ক'ত আছে এইখন খাণ্ডৱ বন? য'ত ইন্দ্ৰপ্ৰস্থ প্ৰতিষ্ঠা কৰা হ'ল, হয়নে বাৰু? ঐ আমাৰ জীৱনত এখন খাণ্ডৱ বন আছে। এই খাণ্ডৱ বনখনক আমি দহন নকৰালৈকে আমি কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব নোৱাৰিম। এই খাণ্ডৱ বন কিহেৰে গঠিত? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেহ, অহংকাৰ। এই বিকাৰীবিলাক এখন খাণ্ডৱ বন। এই বিকাৰীবিলাকক ভস্ম কৰিব লাগিব। কিহেৰে? সংস্কাৰেৰে সৈতে, শুদ্ধ পথেৰে সৈতে, আৰু কিহেৰে? কৰ্ষণেৰে সৈতে। সেইটো কাৰণে অগ্নি দেৱতাই কৈছে মোক এই খাণ্ডৱ বনখন দহন কৰি দিয়া। অগ্নি ভগৱান ঈশ্বৰ কৃষ্ণ ৰাম, হয়নে? অগ্নি, অগ্নি হ'ল আত্মা। অগ্নি, অগ্নি হ'ল ধৰ্ম। অগ্নি, অগ্নি সদায় ঊৰ্ধ্বগামী। এইটো কাৰণে সাত্বিক ধাতু সোণ অগ্নিত পুৰিলেহে সি উজ্জ্বল হয়, হয়নে বাৰু? গতিকে আমাৰ লগত থকা বিকাৰীবিলাক খাণ্ডৱ বন। এই বিকাৰীবিলাকক দহন কৰি কি কৰিব লাগিব? অগ্নি দেৱতাক সন্তুষ্ট কৰিব লাগিব। অগ্নি দেৱতা বুলি আমাৰ কোনো পূজা নাই। দৈৱকী নন্দন কৃষ্ণ, কৃষ্ণৰ চৰণ সেৱা, কৃষ্ণৰ উপাসনা, ভকতৰ সংগত ভগৱান কৃষ্ণৰ গুণ গান, শ্ৰৱণ কীৰ্তন। এয়া কি? এয়া হ'ল কৃষ্ণৰ অগ্নিস্বৰূপ নাম বস্তু। যি নাম অগ্নিয়ে সমস্ত পাপক ভস্ম কৰিব পাৰে। মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই তেওঁ যে সখা হৈ তোমাৰ লগত থাকিম বুলি কৈ দিলে, এজন সখাৰ যি ধৰ্ম, কৰ্তব্য আৰু সামৰ্থ্য কোনে দেখাইছে? ভগৱান কৃষ্ণই দেখুৱাইছে। বোলে কি? যদি মই তোমাৰ সখা হৈছো, তুমি কোনোদিন কান্দিব নালাগে। যদি মোক তুমি তোমাৰ সখা কৰি ল'ব পাৰিছা, তুমি কোনোদিন পৰাজয় বৰণ কৰিব নালাগে। কিয় নালাগে? জয় জয় কৃষ্ণদেৱ। কৃষ্ণৰ কোনোদিন পৰাজয় নাই। কিয়? তেওঁৰ সদায় জয়, যিহেতু তেওঁ আত্মা, পৰমাত্মা, পৰম তত্ত্ব। কৃষ্ণ অৱতাৰ তেওঁ পৰাজিত হৈ দেখাইছে। কাৰ ওচৰত? বৈষ্ণৱ ভীষ্মৰ ওচৰত। যুদ্ধ নধৰো বুলি মই প্ৰতিজ্ঞা কৰিছিলো, কিন্তু ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে মই মোৰ নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিলোঁ, হয়নে বাৰু? ভীষ্মৰ প্ৰতিজ্ঞাটো ৰক্ষা কৰিবৰ কাৰণে ভগৱানে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিলে। আচলতে ওপৰত কোন থাকিল বাৰু? ভগতক সন্তুষ্ট কৰিবৰ কাৰণে যি নিজৰ প্ৰতিজ্ঞাকো নচ্ছাত কৰিব পাৰে, সেইজনতকৈ শ্ৰেষ্ঠ কোন হ'ব পাৰে? হয়নে বাৰু? সেইজন ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী, যোগশাস্ত্ৰ, গীতা। এই গীতাৰ বাণীৰ মাজত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। সেইটো কাৰণে গীতা শ্ৰৱণ কীৰ্তন কৰিলে কৃষ্ণক স্পৰ্শ কৰাৰ যি পুণ্য আনন্দ, এই আনন্দ লাভ কৰা যায়। হে ৰাম, হে গুৰু ইষ্টদেৱ, সৰ্বভাৱে সেৱ, হে কৰিতে লাগে সন্তোষ, এ পপন শিষক, হে নকহে গুজগ, অগুৰু পাৱে দোষ, শোক মোহে মন, হে দ্ৰহে ইন্দ্ৰিগণ, এ ভমে যে নমো ৰমতি, অকন্তকামহী হে পাতালো নালাগে, হে আৰু নুহু
ৰপতি হে অনিমাকবাদী পাওঁ অস্ত্ৰনিধি অজেদি পাওঁ তলোক হে এতে কক পাই হে নেদেখো পাই অদূৰ হুৱে তো শোক নুবুজিবু বুলি প্ৰতিজ্ঞা কৰিয়া মনে ৰহিল তবসি অৰ্জুনক চাই কৃষ্ণ বুলি লন্দ অল্প কৰি হাসি জাত শোক নাই তাতে শোক কৰা মই বাধো বা ৰম্বাৰ পণ্ডিত নহাহা বাদ মাত্ৰ কৰা পইগাৰা খায় অৰ্জুনে শোক মোহ আৰু বিষাদত কান্দি কান্দি কৈছে যে হে কেশৱ, এই যুদ্ধত মই মোৰ ইষ্ট মিত্ৰবিলাকক বধ কৰি মই যদি অনিমা আদি তোমাৰ অস্ত্ৰ ঐশ্বৰ্যৰো মালিক হ'ব পাৰোঁ, মই যদি এই পৃথিৱীখনৰ সুৰপতি মই ইন্দ্ৰও যদি হ'ব পাৰোঁ, এইবিলাকৰ পৰা মোৰ একো লাভ নহ'ব যেন লাগিছে। সেইটো কাৰণে মোৰ মনটো বিহ্বল হৈছে। মই মোৰ কৰ্তব্যক নিশ্চয় কৰি ল'ব পৰা নাই। হে কেশৱ, তুমি মোৰ মনৰ সংশয়টো দূৰ কৰা। ভগৱান কৃষ্ণক অৰ্জুনে প্ৰাৰ্থনা কৰিছে আৰু কৃষ্ণই অৰ্জুনক কৈছে যে তুমি যিটো কথাত শোক কৰিছা আচলতে সেইটো শোক কৰিবলগীয়া কথা নহয়। তুমি যিটো কাৰণত শোক কৰিছা, দুখ কৰিছা, এইটো শোক বা দুখ কৰিব লগা কাৰণ নহয়। তুমি কিয় শোক কৰিছা? যে তোমাৰ যি জ্ঞান লাভ হৈছে, এই জ্ঞানত প্ৰয়োগৰূপী যি প্ৰজ্ঞা, এই প্ৰজ্ঞা প্ৰতিষ্ঠিত হোৱা নাই। অৰ্থাৎ তোমাৰ আত্মজ্ঞান লাভ হোৱা নাই। তোমাৰ বিষয় জ্ঞান লাভ হৈছে। তুমি বিষয়ৰ দৃষ্টিৰে, পাৰ্থিৱ দৃষ্টিৰে গোটেই বস্তুটো তুমি নিৰীক্ষণ কৰিছা। তুমি অন্তৰ দৃষ্টিৰে, আত্মদৃষ্টিৰে তুমি কথাখিনি তুমি চাব জনা নাই। সেইটো কাৰণে হে অৰ্জুন, তুমি এনেদৰে কৈছা আৰু তুমি কান্দিব লগা হৈছে। হে অবা সব্যসাচী, হে মূৰ্খে পণ্ডিতালী, হে কৰা পণ্ডিত কসাই, তীৰ্থযাত্ৰা কালে হে ভগিনী হৰিলে, হে তাত কিছু নাই। হে তীৰ্থযাত্ৰা কালে ভগিনী কৰিলে তাতৰ কিছু দুখ নাই। অৰ্জুনক কৈছে হে পুত্ৰ উপজিলে
সেই আনন্দ নকৰে মৰিলে নকৰে শোক মানয় অপমান এ যাৰ নাহি কয় এ পণ্ডিত বোলা লোক মৰণ জীৱন সকলে সে ভ্ৰম সুখ দুখ ভাবে এ দেখে আত্মাপৰ এই অবিদ্যা ভিতৰ এ অজ্ঞান নগো সে যাবে তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে যদি তুমি তোমাৰ কৰণীয় কৰ্তব্যটো সঠিককৈ কৰিছা তাত তোমাৰ আক্ষেপ কৰিবলগীয়া একো নাই তোমাৰ কাৰণে এই জীৱনটো কি তোমাৰ কাৰণে এই জীৱনটো এখন তীৰ্থ এই জীৱন তীৰ্থটা তীৰ্থ কৰিব লাগিব তুমি কোনে তুমি তোমাৰ ভগ্নী কোন এই তোমাৰ ভগ্নী হ'ল মনৰ বৃত্তিবিলাক জীৱন হ'ল তীৰ্থ মনৰ বৃত্তিবিলাক হ'ল ভগ্নী এই ভগ্নীৰূপী মনৰ বৃত্তিবিলাকে যদি এই তোমাৰ জীৱন তীৰ্থত পুণ্যৰ ভাগ ল'ব বিচাৰে তেতিয়াহ'লে এই মনৰ বৃত্তিবিলাক ৰূপী ভগিনীক যদি কোনোবাই হৰণ কৰি নিছে তোমাৰ কোনো ক্ষতি নাই বোলে কি এই তীৰ্থ হ'ল পুণ্যধাম তোমাৰ লক্ষ্যটো পুণ্যধামৰ ফালে পুণ্যধামলৈ যাত্ৰা কৰোঁতে যদি উপযুক্ত বয়সৰ ভগিনীক যদি কোনোবাই ভাৰ্যাৰূপে স্বীকাৰ কৰি লৈছে তেতিয়াহ'লে তাত আৰু তোমাৰ কোনো শংকা নাই বোলে কিয় তেওঁ সেইজনলৈ মনে চুৰকে যোৱা নাই বা ইচ্ছাৰে যোৱা নাই পুণ্য অৰ্জন কৰিবৰ কাৰণে তীৰ্থলৈ যাওঁতে সেই ঘটনাটো ঘটিছে গতিকে হে অৰ্জুন তুমি এই জীৱন তীৰ্থলৈ আহিছা পুণ্যৰ ভাগ ল'বৰ কাৰণে এই জীৱনৰ পুণ্যৰ ভাগ যদি